যোৰহাটত 1 অক্টোবৰত জুবিন গাৰ্গৰ 13 দিনৰ মাংগলিক অনুষ্ঠান। যোৰহাটত মন্ত্ৰী বিমল বৰা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান সন্দৰ্ভত যোৰহাটবাসীৰ লগত আলোচনা। যোৰহাটৰ চিনামৰাৰ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হোৱা এই আলোচনাত সিদ্ধান্ত লোৱা হয় যে জুবিন গাৰ্গৰ 13 দিনৰ মাংগলিক অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। অনুষ্ঠানত বৈদিক কাম কাজৰ লগতে নাম প্ৰসংগ, গায়ন বায়ন, দিহানাম আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। অনহাতে জুবিন গাৰ্গৰ চিতাভস্ম ৰাজহুৱা দৰ্শন আৰু শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয়। চিতাভস্ম 13 ছেপ্টেম্বৰত যোৰহাটলৈ অনা হ'ব। যোৰহাটৰ জ্যেষ্ঠ নাগৰিক, সাংস্কৃতিক কৰ্মী, দল সংগঠনৰ লোক উপস্থিত থকা আলোচনা সভাখনিত এখন 48জনীয়া কৰ্ণধাৰ সমিতি গঠন কৰা হয়। মন্ত্ৰী বিমল বৰাই পিছত যোৰহাট ষ্টেডিয়ামো পৰিদৰ্শন কৰে। আমাৰ আটাইৰে আদৰৰ অতি মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ তেখেতে অনন্ত ধামলৈ গতি কৰিলে। তেখেতৰ এই মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকবিহ্বল কৰি ৰাখিছে। কোনেও কামনা নকৰা এটা মৃত্যু, কিন্তু চিৰন্তন সত্য, আমি মানি লোৱাৰ বাহিৰে কোনো উপায় নাই। আৰু সেইকাৰণে আমাৰ সমাজৰ ৰীতি নীতি পৰম্পৰা অনুসৰি, আমাৰ সমাজৰ প্ৰচলিত ব্যৱস্থা অনুসৰি যিকোনো লোক বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আত্মাৰ সদ্গতি কামনা কৰি কিছু মাংগলিক কাৰ্যাদি কৰা যায়। আৰু সেয়ে এই ক্ষণজন্মা পুৰুষজনৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ লগতে তেখেতৰ কৈশোৰ, তেখেতৰ যৌৱন পাৰ কৰা যোৰহাটবাসী ৰাইজে তেখেতৰ মৃত্যুৰ 13 দিনৰ দিনা এক মাংগলিক কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত ৰাইজৰ এই সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰেও সহযোগিতা আগবঢ়াব বিচাৰিছে। আৰু এই গোটেই বিষয়খিনি খুব সুন্দৰ ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আজি আমি যোৰহাটবাসী ৰাইজৰ লগত মিলিত হৈছিলোঁ। এই মাংগলিক কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাইজৰ লগত আলাপ আলোচনাত বহিছিলোঁ। আৰু দীৰ্ঘ সময় ধৰি হোৱা আলোচনাৰ অন্তত যোৰহাটৰ ৰাইজে 48জনীয়া এখন সমিতি, কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। আৰু এই 48জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায় দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব। মই ভাবোঁ যে আমি খুব সুন্দৰ ৰূপত ৰাইজৰ সহযোগত আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে যি অনুষ্ঠান কৰিবলৈ আমি আগবাঢ়িছোঁ, সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমবাসীৰ এই ক্ষেত্ৰত সহযোগ পাওঁ। আজিৰ পৰাই বাকী কামখিনি আমি আৰম্ভ কৰিম, কাৰণ হাতত আমাৰ সময় বেছি নাই। তাৰিখ হ'ব 1 অক্টোবৰ আৰু স্থান হ'ব যোৰহাট ষ্টেডিয়াম প্ৰাংগণ। আৰু পুৱা 8 বজাৰ পৰা সূৰ্যাস্তলৈ এই কাৰ্যসূচী চলিব। গতিকে এদিনতে সমাপ্ত হ'ব সেই অনুষ্ঠান। এদিনতে পৰিয়ালৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আপোনাৰ হয়, আমাৰ এই অনুষ্ঠানটি আজি যি সিদ্ধান্ত হৈছে, সেই সিদ্ধান্ত অনুসৰি পৰিয়ালৰ এটা বৈদিক কাৰ্য আছে। সেই বৈদিক কৰ্মফেৰা ইয়াতে সম্পন্ন হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ অতি মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিহাও ইয়াতে কৰা হ'ব। তেখেতৰ ভস্ম, চিতা ভস্ম ইয়াত আমি
সংস্থাপিত কৰিম আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি সকলোৱে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ৰাইজৰ সিদ্ধান্ত অনুসৰি আমাৰ পৰম্পৰাগত গুৰুজনাৰ যি সৃষ্টি নাম প্ৰসংগৰ পৰা গায়ন বায়নৰো দিহা কৰা হৈছে। দিহানাম, বীৰনাম, থিয়নাম ইত্যাদি আমাৰ পৰিবেশ্য কলাও ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব, যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই দিহানামক তেওঁৰ কণ্ঠৰ জৰিয়তে, তেওঁৰ সৃষ্টিৰ জৰিয়তে এক মাত্ৰা প্ৰদান কৰি থৈ গৈছে। আৰু লগতে আজিৰ এই সভাত সৰ্বধৰ্মৰ এক প্ৰাৰ্থনা সভাৰো পোষকতা কৰিছে। এই গোটেইখিনি কামেই আমি এই পুণ্যাত্মাৰ মুক্তিৰ কাৰণে কৰিবৰ কাৰণে আমি প্ৰয়াস কৰোঁ। হয়, গোটেইখিনি আজি ৰাইজৰ লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। যোৰহাটৰ জ্যেষ্ঠসকল উপস্থিত আছিলে, যোৰহাটৰ দল সংগঠন সকলো উপস্থিত আছিলে আৰু সকলোৰে মতামতৰ ভিত্তিতে এইখিনি হৈছে আৰু চৰকাৰে ৰাইজৰ এই গোটেই উদ্যোগটোত আমি সহযোগিতা আগবঢ়াম। চিতাভস্ম সেৱাৰ কৰাৰ নিৰ্দিষ্ট সময়টো নাই, পুৱাৰ পৰা গধূলিলৈকে সেই সময়টো হয়, অনুষ্ঠান আৰম্ভণি 8 বজাৰ পৰা হ'ব আৰু 8 বজাৰ পৰা সন্ধিয়া পৰলৈকে সেই আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।